দলীয় নেতৃত্বৰ দায়িত্ব যে সকলোকে লৈ আমি চলিব লাগিব আৰু দলৰো এটা কিছুমান ব্যৱস্থা থাকে কৰবাত কেতিয়াবা এৰা ধৰা কৰিব লগা হয় কিন্তু আমি সকলোকে লৈ আমাৰ দলটো চলিব খোজে আৰু সকলোকে লৈ চলিব আমাৰ দলৰ আদৰ্শৰ লগত সকলো থাকে যেহেতু বিজেপিৰ যিগৰাকী পূৰ্বৰ বিধায়ক অজয় কুমাৰ তেওঁ নিজে কাইলৈ কৈছে যে আৰু কিছু সময় আগতে তেখেতে কৈছে যে কাইলৈ তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব আৰু তাৰ বিপৰীতে আপোনাৰ মিত্ৰ দল BPFৰ দেখা গৈছে বিসম্বাদ মই নাভাবোঁ কাৰণ আমাৰ মিত্ৰতাৰ ক্ষেত্ৰত খুব সুন্দৰ পৰিৱেশ এটা আছে আৰু থাকিব কাৰণ প্ৰত্যেক দলেই নিজৰ প্ৰাৰ্থী আমি যেনেকৈ ইয়াত বিজেপিৰ প্ৰাৰ্থী বিচাৰিছোঁ তেনেকৈ BPFৰ লগেও BPFৰ প্ৰাৰ্থী বিচাৰিব গতিকে এই ধৰণৰ অকণমানটো প্ৰথম অৱস্থাত এটা ব্যৱস্থা থাকিব কিন্তু খুব কম দিনৰ ভিতৰত এইবিলাক 2-3 দিনৰ ভিতৰত ঠিক হৈ যায় আজি মই আহিছোঁ সকলোকে লগ পাম আমাৰ কৰ্মীসকলক লগ পাম আৰু কৰ্মীসকলৰ যিটো উৎসাহ যোৱাকালি ৰাতিও আমাৰ BTCৰ কৰ্মীসকলৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সভা কৰিছিল আৰু তাতো আমি কৰ্মীসকলৰ যিটো উৎসাহ দেখিছোঁ তাত মই ভবা নাই যে ইমান ডাঙৰ কিবা এটা আছে আপুনি কিমান আশাবাদী যে আপোনাৰ এই বিজনেছ ভ্ৰমণে মই সম্পূৰ্ণ আশাবাদী যে আমাৰ BTCৰ 15টা সিটৰ 15টাতে আমি NDA জিকিম তাত চিন্তা কৰিব লগা নাই এই ধৰণৰ ক্ষোভে কিবা ক্ষতি কৰিব ক্ষোভৰ আমাৰ দায়িত্ব হ'ল যেন প্ৰতিজন কাৰ্যকৰ্তাৰ মনত আনন্দ দিয়াটো হয় এনেকুৱা ধৰণৰ নিৰ্বাচনত যেতিয়া আমি প্ৰাৰ্থিত্ব দিম তাত কিছু সংখ্যক যেহেতু আমাৰ প্ৰাৰ্থিত্ব ইমান ডাঙৰ দল প্ৰাৰ্থী বিচৰা মানুহৰ সংখ্যা বহুত গতিকে মনততো সমৰ্থকসকলৰ অকণমান ক্ষোভ অসন্তুষ্টি থাকিব কিন্তু নেতৃত্বই এই কথাটো জানে যে আমাৰ দলত সকলোকে লৈ চলে আৰু সকলোকে লৈ চলাৰ ব্যৱস্থা আছে ইয়াত ইমান চিন্তা কৰিব লগা নাই আপোনালোক সংবাদ সেৱাত থকা মানুহসকলৰ কাৰণে এইটো খুব গৰম খবৰ আৰু আমি ইমান দিন ৰাজনীতি কৰি থকা হিচাপে আমাৰ কাৰণে এইটো কোনো ডাঙৰ খবৰ নহয় সাধাৰণতে দেখিব যে আজিয়ে ঠিক হৈ যাব অলপমান পিছত যোৱাৰ সময়ত দেখিব যে চব ঠিক আছে নিশ্চয়কৈ মই আহিছোঁ কৰ্মীসকলৰ লগত লগ পাম অজয়ৰাকো লগ পাম ইয়াতে থকা বা আমাৰ অৰূপ নাথো আছে সকলোকে লগ পাম সকলো যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছিল সকলোকে লগ পাম আৰু আমি সকলোৱে মিলি কেনেকৈ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ বিকাশ আৰু সুৰক্ষাৰ কাৰণে কাম কৰিব পাৰোঁ তাৰ পৰিকল্পনা কৰোঁ আৰু দলীয় নেতৃত্বৰ দায়িত্ব যে সকলোকে লৈ আমি চলিব লাগিব আৰু দলৰো এটা কিছুমান ব্যৱস্থা থাকে কৰবাত কেতিয়াবা এৰা ধৰা কৰিব লগা হয় কিন্তু আমি সকলোকে লৈ আমাৰ দলটো চলিব খোজে আৰু সকলোকে লৈ চলিব আমাৰ দলৰ আদৰ্শৰ লগত সকলো থাকে